তিনিটা নিযুক্তি দিয়াৰ লগে লগে আমি 1 লাখ নিযুক্তিত আমি কৰি দিব পাৰিম 2021 বৰ্ষত আমি 4779 গৰাকী ব্যক্তিক অসম চৰকাৰক নিযুক্তি দিছিলোঁ 2022 বৰ্ষত আমি 35,130 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ 2023 বৰ্ষত আমি 48,638 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ 2024 বৰ্ষত আমি 3,595 গৰাকী নিযুক্তি দিছিলোঁ সমান্তৰালভাৱে অসম চৰকাৰৰ বাজেটৰ পৰা বিভিন্ন পৰিষদৰ বিটিআৰ কাৰ্বি আংলং আৰু ডিমা হাছাও 6,955টা নিযুক্তি সম্পূৰ্ণ কৰা হৈছে অৰ্থাৎ আজিৰ দিনত আমি 99,097টা নিযুক্তি আমি সম্পূৰ্ণ কৰিছোঁ 2 অক্টোবৰৰ পৰা আমি এই সুবিধাটো প্ৰথম আৰম্ভ কৰিম দেশত কতো নাই কৰ্মচাৰীক ইমান সুবিধা কৰি দিয়া চৰকাৰ দেশত কতোৱে নাই চাকৰিও বিনা পইচা এপইণ্টমেণ্টটো বিনা পইচা সববিলাক থকাৰ উপৰি 1 লাখতকৈ চাকৰি এতিয়া আমি নেক্সট ষ্টেপলৈকে যাব খুজিছো যে নিজে নিজৰ ট্ৰান্সফাৰ অৰ্ডাৰটো উলিয়াইব যে আপোনালোকে মই লখিমপুৰত যাব খুজিছো মই নলবাৰী খালি আমাৰ কাৰো অসুবিধা হ'ব নালাগে আৰু একেটা সুবিধা ইৰিগেশ্যন ডিপাৰ্টমেণ্টত থাকিব পিডব্লিউডিটো থাকিব খালি অফিচাৰৰ ক্ষেত্ৰত এই সুবিধাটো নাথাকে কাৰণ অফিচাৰসকলক আমি এটা বেলেগ ধৰণে নিযুক্তি দিব লাগে কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত কাম কৰা সকলোকে এইবাৰ আমি এইটো সুবিধা দিব খুজিছো যে আপোনালোকে যাতে নিজেই নিজৰ ভিতৰত মিউচুৱেল ট্ৰান্সফাৰ কৰি ল'ব পাৰে অফিচতো যাব নালাগে ডিএমই তাতো যাব নালাগে ডিএক্সএছৰ তাতো যাব নালাগে খালি আমি প্ৰত্যেক 2 মাহৰ মূৰে মূৰে কম্পিউটাৰত যিমান এপ্লিকেশ্যন আছে আমি অৰ্ডাৰখিনি অটোমেটিক উলিয়াই দিম যে এভৰি 2 মাহ নতুন নতুন অৰ্ডাৰ প্ৰত্যেক 2 মাহত ওলাই থাকিব এইবাৰ মই মিউচুৱেলত সংগী নাপালো অহাবাৰ পাম অহা 2 মাহত আবেদন কৰিব পাৰিম তাৰ পিছৰ 2 মাহত পাম তাৰ পিছৰ 2 মাহত আবেদন কৰিব পাৰিম আৰু নিজৰ ভিতৰতে আমি মিলামিছা কৰি ৰাখিব পাৰিম আজিয়ে বুক কৰি থৈ দিব পাৰে যাতে বেলেগক নিদিয়ে যে তোৰ জায়গাত মই যাম মোৰ জায়গাত তই যাবি আজিয়ে বুক কৰি থৈ দিলেও কথা নাই কিন্তু আপোনালোকে এই সুবিধা এবছৰ পিছত পাব কাৰণ প্ৰথম জইন কৰাৰ লগে লগে জইন কৰা ছোৱালীক আমি ট্ৰান্সফাৰ নিদিওঁ যিসকলে এবছৰ পুৰা কৰিলে তেওঁলোকক এই সুবিধাটো দিম অহা 2 অক্টোবৰৰ পৰা আপোনালোকে এই সুবিধাটো ল'ব পাৰিব আজিয়ে বুক কৰি থৈ দিলে তেতিয়া অহা 2 অক্টোবৰত আমাৰ নিজে নিজে ওলাই যাব কোনেও ট্ৰান্সফাৰ পোষ্টিং বিচাৰি এমএলএ মন্ত্ৰী বিষয়া আপোনালোকে কতো ঘূৰি নাথাকিব কাৰণ আমাৰ এটাই কথা যে মই যিমান পাৰো প্ৰশাসনত স্বচ্ছতা আনিব খুজিছো যাতে কোনো কষ্ট নহয় কাৰো ওচৰত কোনো মানুহ যাব নালাগে যিটো ন্যায় পাব লাগে সেই ন্যায়টো যাতে নিজে নিজে পাব পাৰে আৰু এনেকুৱা সুবিধা আগত অসমত কোনো চৰকাৰৰ দিনত কোনেও আগতে পোৱা নাই প্ৰথমবাৰৰ বাবে আমি এই সুবিধা চৰকাৰী কৰ্মচাৰীসকলক দিবলৈ সিদ্ধান্ত লৈছো আৰু 2 অক্টোবৰৰ পৰা আমি ইয়াক কাৰ্যক্ষম কৰিম আমাৰ পুনৰ এবাৰ মই আজি নিযুক্তি পোৱা সকলোকে অভিনন্দন জনাইছো লোকসেৱা আয়োগকো অভিনন্দন জনাইছো যে যোৱা কেইটামান বছৰত যথেষ্ট নিযুক্তি হ'ব পাৰিছে মোৰ কাৰণেও আজি দিনটো খুব গুৰুত্বপূৰ্ণ কাৰণ যিটোৱে নেক্সট এপইণ্টমেণ্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব অৰ্থাৎ আজি আমি 99,097টাত ভৰি দিছো আৰু 3টা দিলে 1 লাখ হৈ যাব আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো